হয় নমস্কাৰ এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। হয় ভোগৰ উৎসৱ ভোগালী লৈ মাজত মাথো কেইটামান দিন বাকী আৰু প্ৰতি ঘৰ অসমীয়াৰ ঘৰতে দেখা পোৱা গৈছে এতিয়া লাৰু পিঠা বনোৱাত সকলোৱে ব্যস্ত। আৰু মই যিহেতু এতিয়া উপস্থিত আছো হাউলি সাৰ্বজনীন শিৱ মন্দিৰত আৰু প্ৰতি বছৰৰ দৰে এইবেলিও আচলতে তেওঁলোকে এটা ভেলাঘৰ আৰু মেজি আচলতে ইয়াত সাজি উলিয়াইছে। মোৰ কেমেৰা সহযোগী দেখাব ইয়াৰে পৰিৱেশ এনেকৈ প্ৰায় 30 ফুট উচ্চতাৰ মেজি আৰু ভেলাঘৰ আচলতে সাজি ওলোৱাত ব্যস্ত হৈ আছে যিসকল গাঁৱৰ ডেকাসকল আছে। আৰু অসমীয়া ভাষাত ভেলাঘৰ মানে হৈছে মাঘ বিহুৰ উৰুকাৰ নিশা খেৰ নৰা আৰু কলপাত আদিৰে যি আচলতে সজা এটা অস্থায়ী ঘৰ য'ত লগে ভাগে এসাঁজ আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু এক সুন্দৰভাৱে ইয়াত মেজি আৰু ভেলাঘৰটো সাজি উলিয়াইছে। আৰু যিহেতু হাউলি সাৰ্বজনীন শিৱ মন্দিৰৰ যি আচলতে চৌহদত তেনেকৈ আচলতে এই ভেলাঘৰ সুন্দৰভাৱে সাজি উলিয়াইছে ডেকাসকলে। আৰু এই ক্ষেত্ৰত মই কথা পাতিম যিহেতু এজন এই শিৱ মন্দিৰৰ লগতে আচলতে অতঃপ্ৰোতভাৱে জড়িত থকা এজন ব্যক্তি আছে। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰতি বছৰ দৰে এইবেলিও আপোনালোকে সুন্দৰভাৱে ভেলাঘৰ আৰু মেজি এটা নিৰ্মাণ কৰি তুলিছে, কি ক'ব? হয়, মই প্ৰথমতে সমূহ অসমবাসী আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। হয়, আমি এইটো প্ৰায় 3 বছৰ হ'ল আমাৰ মন্দিৰটো উদ্বোধন কৰা। তেতিয়াৰ পৰা আমি ইয়াতে ভাবিছিলোঁ যে এটা মেজি সজাম। এইবাৰ আমি ব্যতিক্ৰম সজাইছোঁ কাৰণ আপাৰ আছামত সচৰাসচৰ এনেকুৱা বনায়, কিন্তু আমাৰ লোৱাৰ অসমত এইটো নামনি অসমত আমাৰ তাৰমানে বৰপেটাত এইটো ভেলাঘৰ নবনায়, কম বনায়। কিন্তু আমি এতিয়া এইটো সাজি উলিয়াইছোঁ। আৰু আমাৰ এই মন্দিৰটো যোৱা 2 মাৰ্চ 2023 তাৰিখে আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উদ্বোধন কৰিছিল। আৰু তাত উপস্থিত আছিল আমাৰ হাউলিৰ সুসন্তান শ্ৰীযুত ঋষিকেশ গোস্বামী ডাঙৰীয়া। তেখেতৰ উপস্থিতিত আমি এই মন্দিৰটো উদ্বোধন কৰিছিলোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ লোক আহিছিল। ছত্তীশগড়ৰ মহামহিম ৰাজ্যপাল ৰমেন ডেকা ডাঙৰীয়া তেওঁ আহিছিল। তাৰপিছত আমাৰ ইয়াত আহিছিল ৰামেশ্বৰ তেলী ডাঙৰীয়া, বৰ্তমান ৰাজ্যসভাৰ সাংসদ। তাৰপিছত ঋতুপৰ্ণ বৰুৱা, তাৰপিছত অসমৰ আমাৰ যিটো বৰপেটাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আমাৰ ইয়াতে মন্দিৰলৈ আহিছিল। গতিকে এনেকৈ আমি বৰ্তমান যিহেতু ভোগালী বিহুৰ উৎসৱ বেছি দিন নাই, গতিকে আমি মেজিটো সাজি কেইবাগৰাকীও মন্ত্ৰী ইয়াত আহি গৈছে এই শিৱ মন্দিৰত। আৰু যিহেতু এইবেলিও আপোনালোকে সুন্দৰভাৱে এই আচলতে ভেলাঘৰ আৰু মেজিটো সাজি উলিয়াইছে, গাঁৱৰ ডেকাসকলে আচলতে নিশ্চয় ইয়াত সহায় কৰিছে নে আপোনালোকে হাজিৰা? নাই, আমাৰ গাঁৱৰ ডেকাসকলৰ দ্বাৰা আমি এই মেজিটো তৈয়াৰ কৰিছোঁ। আৰু লগে ভাগে আমাৰ যিটো আমাৰ উৰুকাৰ দিনা নিশা আমি লগে ভাগে এসাঁজ খাই ইয়াতে পিছদিনা আমি এই মেজিটো জ্বলাই দিম। হয়, যোৱা বছৰ কিন্তু প্ৰায় 50 ফুট উচ্চতাৰ আপোনালোকে মেজি বনাইছিলে। হয়। যোৱা বছৰ আমি 50 ফুট উচ্চতাৰ বনাইছিলোঁ। এইবাৰ আমাৰ 30 ফুট উচ্চতাৰ বনাইছোঁ, কিন্তু এইবাৰ অলপ ব্যতিক্ৰমী বনাইছোঁ। সহযোগ কেনেকৈ পায় ৰাইজৰ বিপুল সহযোগ আছে। আৰু ইয়াতে এই ভেলাঘৰটো চাবা নানান ধৰণৰ আমাৰ লোক ডেকা বন্ধুসকল আহি আছে, চাবলৈ আহি আছে, দূৰ দূৰণিৰ পৰা মানুহ আহিছে চাবলৈ। গতিকে এনেকৈ আমাৰ ৰং তামাচাৰ দ্বাৰাই আমি এইটো বনাই আছো। হয়, মোৰ কেমেৰা সহযোগী দেখাব ইয়াৰে যি পৰিৱেশ আচলতে প্ৰায় 30 ফুট উচ্চতাৰ এনেকৈ আচলতে মেজি এটা আচলতে এনেকৈ সাজি উলিয়াইছে। আৰু যিহেতু ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে। আৰু এইখন গাঁৱৰ আচলতে যিসমূহ ডেকাসকলে আকৌ আচলতে যথেষ্ট সহযোগ কৰে। কাৰণ কিয়নো আচলতে ভোগৰ উৎসৱ ভোগালী বিহু বুলি ক'লে এক আনন্দ আৰু লগে ভাগে খোৱাৰ হেঁপাহেৰে আচলতে এনেকৈ এটা ভেলাঘৰ আৰু মেজি সাজি উলিয়াইছে। আৰু প্ৰতি ঘৰ অসমীয়াৰ ঘৰতে দেখা পোৱা গৈছে এতিয়া ব্যস্ততা, কাৰণ প্ৰতি ঘৰ অসমীয়াৰ ঘৰতে এতিয়া লাৰু পিঠাত বনোৱাত আচলতে সকলোৱে ব্যস্ত। এক সুন্দৰভাৱে আচলতে ভেলাঘৰ আৰু মেজি সাজি উলিয়াইছে। মই কেমেৰা সহযোগত মই কৌশিক দাস, এনিভাৰ 24।